তখন রাজ সন্মানের রাজ কারাগারত রাজভোগ করবই। দেরিতে প্রমত্ত, দেরিতে প্রমত্ত, মুখেরিতে প্রমত্ত, প্রমত্ত, প্রমত্ত। প্রমত্ত, আমার মুক্তি দিওকে রানী পিতা পিতা প্রমত্ত, প্রমত্ত, জীবন প্রমত্ত, প্রমত্ত। আয় প্রভু দয়াময়, তোমাক তোমাক সকলে দয়াময় বুলি কয়, করুণাময় বুলি কয়। পিতা প্রকৃততে তুমি যদি দয়াময় হোৱা তেন্তে এই দুৰ্মুখেনৰ প্ৰতি তুমি কিয় ইমান নিৰ্দয় হলা প্ৰভু? যে দুৰ্মুখেৰে কেৱল দিনে নিশাই তোমাৰ চৰণ বন্দনা কৰিছিলো, সেই দুৰ্মুখেৰকেই তুমি আজি ইমান কষ্ট দিছা প্ৰভু। পিতা ৰতন মোৰ সত্যবানৰ পিতা মুখ বন্ধনৰ উজ্জ্বলতাই সংগাৰ উজ্জ্বলতাকো ম্লান কৰিছিল। জীৱাশ্ৰাই মোৰ শয়ন কৰিছিল ৰাজ কাৰেঙৰ সোণৰ পালেঙত। সেই বাচ্চাৰ আজি এনেকুৱা অৱস্থা। উগ্ৰসেন নৰা পিশাচ উগ্ৰসেন, এবাৰ যদি মই এই কাৰাগাৰৰ পৰা মুক্ত পালোহেঁতেন, তোক বধ কৰি তোৰ মাংস মই শিয়াল কুকুৰকে ভক্ষণ কৰালোহেঁতেন। কিন্তু বিদুস্থানীয় ত্যাগেই এই দুৰ্মুখেনৰ প্ৰতি ৰাণী এই কাৰাগাৰৰ পৰা ওলাই যাবলৈ কোনো বাটেই নাই অ ৰাণী। মই বৰ অস্থিৰ হৈ পৰিছো ৰাণী, মই বৰ অস্থিৰ হৈ পৰিছো ৰাণী। অধৈৰ্য নহব, বিপদত ধৈৰ্য ধৰাই জ্ঞানেশ্বৰৰ কামে হয় পিতা আছে, বিপদত ধৈৰ্য ধৰাই জ্ঞানেশ্বৰৰ কামে দয়া পয়াকেনে অগ্ৰসেন তোৰ বাৰু এই কল্পনি নাবালক পোনাটোৰ প্ৰতিও অলপো দয়া নুপজিল। নাবালক বুলিও তাক তই ক্ষমা নকৰিলে। ক্ষমা নাই দয়া নাই উগ্ৰসেনৰ পাষাণ হৃদয় বিকশৰ পুলি সৰুতেই
উঘালি পেলোৱাই উগ্ৰসেনৰ প্ৰধান কৰ্তব্য। ৰাজন, পুনৰবাৰ সুধিছো, মোৰ বৈশ্যতা স্বীকাৰ কৰিবা নে নকৰা? জ্ঞানহীন এই নৰ পশু এই। অধম আই ৰাজন বুলি সম্বোধন নকৰিবি। মই তোৰ ৰজা নহয় কদাপি। দৈম্যসেনক দেখিলেই তই আঁতৰৰ পৰা মোৰ দুৱাই প্ৰণাম কৰ, তেনেকে সামান্য সেনাপতি হৈ মোক অপমান কৰিবলৈ তোৰ লাজ লগা নাই? মই তোৰ বৈশ্যতা স্বীকাৰ কৰিব লাগে। মই তোৰ বৈশ্যতা স্বীকাৰ কৰিব লাগে। অসম্ভৱ। শুন, এবাৰ যদি মই এই কাৰাগাৰৰ পৰা মুক্ত পালোহেঁতেন, তেতিয়া 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 কি কৰিলিহেঁতেন? মই তোৰ শিৰ শেষ কৰিলোহেঁতেন। বন্দীৰ মুখত এনে বাক্যৰ মোৰ সহ্য নহয়। মূৰ্খ, এতিয়াও তোৰ দৰ পছন্দ হোৱা নাই? শুন মূৰ্খ, তোৰ দৰ্প শূন্য কৰিবলৈ হেতু দৰ্প আবিৰ্ভাৱেই উগ্ৰসেনৰ ক্ষতিক অপেক্ষা কৰ, পিতা ক্ষতিক অপেক্ষা কৰ। ভাই প্ৰমত্ত, তুমি পাখণ্ডক হাতে কলে শিকলি লগাই কাৰাগাৰৰ পৰা বাহিৰ কৰি আনা। আৰু শুনা, নিজ পত্নী পুত্ৰৰ সন্মুখতে এই পাখণ্ডৰ দুয়ো চক্ষু গালি আনি মোৰ হাতত কৰা সমৰ্পণ। সেনাপতি, এয়া তুমি কি কাৰ্য কৰিব খুজিছা? তোমাৰ চিৰপুত্ৰ নাথাকে তুমি কেনেকৈ এনে শাস্তি দিবা? সেনাপতি, মই তোমালোকক কামও কৰিছো, ৰজাৰ কৰ্মটো ক্ষমা কৰা। সেনাপতি, পিতাক এনে শাস্তি কিয় দিব বিচাৰিছা? আমাৰ দুখ কি? আমাক মুক্তি দিয়া সেনাপতি, আমাক মুক্তি দিয়া। মুক্তি মই অৱশ্যেই দিম। দাদা, মুক্তি মই অৱশ্যেই দিম। শিৰমুক্তি। ৰাজন, পুনৰবাৰ সুধিছো, মোৰ বৈশ্যতা স্বীকাৰ কৰিবা নে নকৰা? মূৰ্খ, তিলকৈ শাস্তি ভোগ কৰি মই মোৰ জীৱন শেষ কৰি দিম। তথাপিতো তহঁতৰ দৰে পদলেহনকাৰী সামান্য সেনাপতিৰ ওচৰত বৈশ্যতা স্বীকাৰ মই নকৰো। ইমান অহংকাৰ মোৰ সহ্য নহয়। তোমাৰ দ্বাৰা এই কাৰ্য নহয় সম্ভৱ। দিয়া নিজ হাতে পাখণ্ডৰ হৈ দুয়ো চক্ষু কৰিম বাহিৰ। হয় প্ৰমত্ত, বিধানী আৰু সত্যবানক কাৰাগাৰৰ পৰা বাহিৰ কৰি আনা।
প্রতিফল পাখন্দ ভোগ কর তোর প্রতিফল রাজা পুনবার হদিছু মোৰ বৈশ্যতা স্বীকাৰ কৰিবা মেন কৰা বৈশ্যতা স্বীকাৰ বৈশ্যতা মোৰ বৈশ্যতা বৈশ্যতা স্বীকাৰ বৈশ্যতা 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 স্বীকাৰ মোক বৎকাৰ মোক হত্যা কৰি পেলা তথাপিতো মই তাহাঁতৰ বৈশ্যতা স্বীকাৰ নকৰো দাদা এই পাখন্দর অহংকার এতিয়া শূন্য হোৱা নাই আজ্ঞা দিয়া দাদা ইয়াক হত্যা কৰি পলোৱাও মোৰ মনৰে পিতা ক্ষান্ত হোৱা ভাই এই পাপাত্মা হতক এনে শাস্তি কৰিলে বিধান উচিত শাস্তি বিধান নহয় কদাপি গতিকে ভাই পাপাত্মা হতক ভাই কমাই ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়া আমাক তুমি এনে শাস্তি নিদিবা সেনাপতি নাবালক পুত্ৰক লৈ মই কলৈ যামে কি কৰিবি আমাকে এনে শাস্তি নিদিবা সেনাপতি আমাকে এনে শাস্তি নিদিবা সেনাপতি আমাকে এনে শাস্তি নিদিবা কোন যাব বড় বাকি হয় এইখন আমাৰ ৰাজ্য তাৰ আদেশত আমি ৰাজ্য ত্যাগ কৰিব লাগে আমি কিয় যাম বড় বাকি হয় সাজি উগ্ৰসেনৰ হাতৰ পৰা তোক কোনে ৰক্ষা কৰে
নারায়ণ। পিতা পিতা রানী মহারাজ তোমালোকৰ এনে ৰক্ষা কোনে কৰিলে? হে প্ৰভু দয়াময়, কি যে তোমাৰ অদ্ভুত লীলা! কিয় বাৰু তুমি তোমাৰ ভক্তক এনে শাস্তি দিছা প্ৰভু? দেৱৰীকে ৰানী একো বাবাৰে নখৰ কথা দুষ্ট অক্ৰমেনে স্বামীৰ চক্ষু কাহিও জ্ঞাত নহয়। আমাকে ৰাজ্যৰ পৰা বাহিৰ কৰি দিছে দেৱৰী। আপোনাৰ বিনে আমাকে ৰক্ষা কৰোঁতা কোনোৱেই নাই। আমাকে ৰক্ষা কৰক দেৱৰী, আমাকে ৰক্ষা কৰক। দেৱঋষি, প্ৰকৃততে যদি মই পিতাৰ পুত্ৰ হওঁ তেন্তে উগ্ৰসেনৰ এই অত্যাচাৰৰ প্ৰতিশোধ এদিন নহয় এদিন লৈহে মাত্ৰ আপুনি আমাক এতিয়া এই বিপদৰ পৰা উদ্ধাৰ কৰক দেৱঋষি, আমাক উদ্ধাৰ কৰক। উঠা বাছা, উঠা ৰানী। মহাৰাজ আপোনালোকে বেজাৰ নকৰিব, মই নিশ্চয় সহায় কৰিম। সত্যবান, দেৱঋষি তুমি পিতাৰ বন্ধন মুক্ত কৰি দিয়া। ভাল দেৱঋষি। ব'লা ৰাণী, মই এতিয়া তোমালোকক নিৰাপদ স্থানলৈ লৈ যাওঁ। ব'লা। ৰাণী, মহাৰাজক ভালদৰে ধৰি লোৱা। উঠক মহাৰাজ। হে প্ৰভু দয়াময়, তুমি মহাৰাজ, ৰাণী আৰু সত্যবানক কৃপা কৰিবা প্ৰভু, কৃপা কৰিবা।